একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ স্বাগতম জনাই ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছো কুৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 740 নং খণ্ডটি। আপোনালোক যিয়ে য'তেই আছে সকলোলৈকে জনাইছো শান্তিৰ হিয়া ভৰা অভিবাদন সালামুন আলাইকুম। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে যেহেতু সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈ গৈছে, গৰিষ্ঠ সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে যেহেতু ৰোজা পালন কৰি আছে, সেয়েহে আমাৰ আজিৰ এই 740 নং খণ্ডটিৰ আমি আলোচ্য বিষয় হিচাপে বাছনি কৰি লৈছো এই সিয়াম সন্দৰ্ভত। প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকক স্পষ্ট কৰিব বিচাৰো যে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আলোচনা কাৰো বিশ্বাসৰ বিৰুদ্ধে নহয়, কাকো হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যৰে নহয়, বৰং আল্লাহৰ কিতাবে আমাক যি শিক্ষা দিছে এই শিক্ষা আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছো। ইয়াত কোনো ধৰণৰ জোৰ জবস্তি বা বাধ্যবাধকতাৰ কোনো কথা নাই। আমি কোৱা কথাই যেন সকলোৱে মানি ল'ব লাগিব, তেনেধৰণৰ উদ্দেশ্যও তেনেধৰণৰ আহ্বানো আমাৰ নাই। কেৱল আল্লাহৰ কিতাবে কোৱা কথা বতৰাসমূহ আল্লাহ সুবহানাহু তাআলাই আমাক যেনেধৰণে বুজাইছে, আমাৰ এই বুজ আপোনালোকৰ সৈতে শ্বেয়াৰহে কৰি আছো। যিসকলে ইচ্ছা কৰে এনেধৰণৰ কথা বতৰাসমূহ কুৰাণৰ আয়াতৰ সৈতে মিল আছে নে নাই, কুৰাণৰ আয়াতৰ দ্বাৰা ইচ্ছুক দৰ্শক তথা শ্ৰোতাই বিবেচনা কৰিব পাৰে। আমি স্পষ্ট কৰিছো, আমাৰ আলোচনা ও চৰ্চা কাকো বাধ্য কৰোৱাৰ উদ্দেশ্যৰে নহয়। আমাৰ কথা কোনেও বিচাৰ বিবেচনা নকৰাকৈ গ্ৰহণ কৰাৰ বা চিন্তা চৰ্চা কৰাৰো কোনো প্ৰয়োজন নাই। আন এটি কথা আমি সদায় কৈ আহিছো যে পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় আবেগৰ বশৱৰ্তী হৈ থকা লোকসকলে হয়তো আমাৰ এই আলোচনাত মনোকষ্ট পাব পাৰে। তেনে লোকসকলে যদি প্ৰকৃততে বাস্তৱতাৰ সন্ধান কৰিব বিচৰা নাই, সত্য যদি বিচাৰ কৰি চাব বিচৰা নাই, তেন্তে আমাৰ আহ্বান থাকিব তেনে প্ৰত্যেকগৰাকী ধৰ্মীয় আবেগিক লোকসকলে যাতে আমাৰ এই ভিডিঅ'সমূহ দৰ্শন কৰাৰ পৰা বিৰত থাকে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমি লৰালি কালতেই আমাৰ মাদ্ৰাছা মক্তবসমূহত আমাক শিক্ষা দি অহা হৈছে যে ইছলাম 5টি ভেটিৰ ওপৰত প্ৰতিষ্ঠিত: কলিমা, নামাজ, ৰোজা, হজ, জাকাত। এই 5টিৰ ভিতৰত প্ৰথম 3টা অৰ্থাৎ কলিমা, নামাজ ও তৃতীয় যিটো বিষয় আছে ৰোজা, ইয়াক ফৰজ বুলি আমাক বুজাই অহা হৈছে। ফৰজ শব্দৰ অৰ্থ হৈছে বাধ্যতামূলক, অব্লিগেটৰী। ইয়াক কোনেও ত্যাগ কৰিব নোৱাৰিব। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তু আমি এইবাবেই আলোচনাৰ মাজলৈ আনিব লগা হৈছে যিহেতু লৰালি কালতেই আমাক এই ৰোজা ফৰজ বুলি বুজোৱা হৈছে। ৰোজাৰ সৈতে সংলগ্ন থকা সেহেৰিয়ে হওক, ইফতাৰে হওক, তাৰাবিয়ে হওক ইত্যাদি বিষয়বস্তুৰে এই ৰোজাক এটি বিশেষ পেকেজ আমাক বুজোৱা গৈছে। যি পেকেজৰ মাজৰ সেহেৰিয়ে হওক, ইফতাৰে হওক, তাৰাবিয়ে হওক বা ফিতৰাই হওক ইত্যাদি কোনো বিষয়বস্তু কুৰাণ মজিদত আমি বিচাৰি পোৱা নাই। আমাৰ আহ্বান, যদি এই শব্দবোৰ কুৰাণ মজিদত আল্লাহ সুবহানাহু তাআলাই কোনো স্থানত উল্লেখ কৰিছে, আমাৰ যদি দৃষ্টিগোচৰ হোৱা নাই, তেন্তে দৰ্শকসকলৰ প্ৰতি আমাৰ আহ্বান থাকিব সূৰা নাম্বাৰ তথা আয়াত নাম্বাৰ দি
আমাৰ কমেণ্ট বক্সত আপোনালোকে উল্লেখ কৰিব যে কোন স্থানত এই সেহেৰি বা ইফতাৰ বা তাৰাবি বা সাদাকাতুল ফিতর ইত্যাদি বিষয়সমূহ উল্লেখ কৰিছে। আমাৰ যি পৰ্যায়ৰ কোরআন মজিদক লৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ, আমাৰ এই চেষ্টাৰ মাজত কোনো স্থানতেই এনে ধৰণৰ বিষয়বস্তুসমূহ আমি বিচাৰি পোৱা নাই। অথচ লৰালি কালতেই আমাক এই ৰোজা নোখোৱাকৈ দিনৰ ভাগত থকাটোক ৰোজা বুলি বুজোৱা হৈছে আৰু ৰোজাৰ সৈতে এনে ধৰণৰ সেহেৰি, ইফতাৰ, তাৰাবি ইত্যাদিৰ এটি বিশেষ পেকেজ আমাক দি দিয়া গৈছে। লগে লগে এই ৰোজাক আমাক ফৰজ তথা বাধ্যতামূলক হিচাপে আমাৰ মন মগজুত ভৰাই দিয়া গৈছে। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আহক আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ কোৰআনৰ দৃষ্টিভংগীৰে আল্লাহ সুবহানাহু ওয়া তাআলাই এই বিষয়বস্তু কেনেধৰণে কোৰআন মজিদত উপস্থাপন কৰিছে সেই দিশটো আমি আপোনালোকৰ মাজত চৰ্চা কৰিবৰ বাবে প্ৰথমতেই আমি আমন্ত্ৰণ জনাইছোঁ কোৰআন মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 183 নং আয়াতটিৰ মাজলৈ। উল্লেখ কৰিব বিচাৰোঁ প্ৰিয় দৰ্শকবৃন্দ, কোৰআন মজিদত উল্লেখ থকা সিয়াম শব্দৰ অনুবাদ হিচাপে আমাক ৰোজা বা উপবাসে থকাটো বুজাই আছে। এতিয়া সিয়ামৰ অৰ্থ উপবাসে থকা বিষয়টি হয় নে নহয়, সেই দিশটো নিশ্চিতভাৱে আমি চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে। যদিও আমাৰ আজিৰ এই আলোচনাৰ মাজত এনে ধৰণৰ বিষয়বস্তুসমূহ আমি আলোচনা কৰিব বিচৰা নাই, ইনশাআল্লাহ পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসাৰে এই বিষয়বস্তুসমূহ আল্লাহৰ কিতাবৰ আয়াতৰ আধাৰত আমি আপোনালোকৰ মাজত লৈ অনাৰ ইনশাআল্লাহ চেষ্টা কৰিম। আমি আজিৰ আমাৰ এই ভিডিঅ'ৰ দ্বাৰা আমি কোনো ধৰণৰ তেনে মন্তব্য ৰাখিব বিচৰা নাই যে এই ৰোজা বা সিয়াম ইয়াৰ অৰ্থ অনাহাৰে থকা হয় নে নহয় সেই সন্দৰ্ভত আজি আমি কোনো ধৰণৰ মন্তব্য আমি আপোনালোকৰ মাজত দিব বিচৰা নাই। এতিয়া হওক প্ৰিয় দৰ্শকবৃন্দ, প্ৰথমতেই আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ এই ৰোজাক যেহেতু আমাক লৰালি কালতেই ফৰজ বুলি বুজাই দিয়া গৈছে, আল্লাহৰ কিতাবে আমাক কি কৈছে সেই দিশটো চাবৰ বাবে কোৰআন মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 183 নং আয়াতৰ মাজলৈ আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। বিসমিল্লাহ আর রহমান আর রহিম। আপোনালোকৰ সকলোৰে পৰিচিত এই আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুশ সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। ইয়াত দেখা গৈছে এই সিয়ামক আল্লাহে কুতিবা কৰা বুলি কৈ আছে। উল্লেখ কৰিব বিচাৰো যে আমাক যেনে ধৰণে বুজোৱা হৈছে যে এই ৰোজাক আল্লাহে ফৰজ কৰিছে। ফৰজ শব্দ আল্লাহ সুবহানাহু ওয়া তাআলাই কোরআন মজিদত বহুবাৰ ব্যৱহাৰ কৰিছে। কোরআন মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই যিসমূহ বিষয় স্পষ্ট ভাষাৰে ফৰজ বুলি ঘোষণা কৰিছে, তেনে ধৰণৰ আল্লাহে নিৰ্ধাৰণ কৰি দিয়া ফৰজ বা বাধ্যতামূলক বিষয়সমূহ আজি আমাৰ সমাজত লুপ্ত হৈ গ'ল। উদাহৰণস্বৰূপে 4 নং সূৰা আন-নিসাৰ 11 নং আয়াতটিৰ অন্তিম অংশত আপোনালোকে চাব, যাৰ প্ৰসংগ চলি আছে পৰিত্যক্ত সম্পত্তি বণ্টনত পুৰুষ আৰু মহিলাৰ অংশ কেনে কেনে ধৰণৰ হ'ব। এই বিষয়বস্তুসমূহ আল্লাহ সুবহানাহু ওয়া তাআলাই পুংখানুপুংখভাৱে উল্লেখ কৰি কাৰ কিমান অংশ কেনে ধৰণে পাব ইন ডিটেইলছত
সূরা নিসাত উল্লেখ কৰি 11 নং আয়াতৰ অন্তিম অংশত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ফাৰিদাতাম মিনাল্লাহি। এনে ধৰণৰ পৰিত্যক্ত সম্পত্তিৰ পুৰুষ আৰু নাৰীৰ মাজত বণ্টন কৰা বিষয়টোত আল্লাহ সুবহানাহু ওয়া তাআলাই ফাৰিদাতাম মিনাল্লাহি বুলি উল্লেখ কৰিছে, অৰ্থাৎ আল্লাহৰ তৰফৰ পৰা ফৰজ কৰা বুলি উল্লেখ কৰিছে। আমি এটি উদাহৰণে আপোনালোকৰ মাজত দাঙি ধৰিলো। এনে ধৰণে আৰু বহুতো বিষয়ত আল্লাহ সুবহানাহু ওয়া তাআলাই এই ফৰজ শব্দ স্পষ্ট ভাষাৰে উল্লেখ কৰাৰ সত্ত্বেও এই সিয়ামত আল্লাহ সুবহানাহু ওয়া তাআলাই কিয় এই ফৰজ শব্দ ব্যৱহাৰ নকৰি কুতিবা শব্দ ব্যৱহাৰ কৰিছে? কুতিবা শব্দৰ অৰ্থ হৈছে লিখি দিয়া, কাটাবাৰ পৰা আহিছে। উক্ত 183 নং আয়াতটি আমি যদি কিছু পৰ্যালোচনা কৰাৰ চেষ্টা কৰোঁ তেন্তে আমি দেখিবলৈ পাম ইয়াত সম্বোধন কৰা গৈছে যে ইয়া আইয়ুহাল্লাযীনা আমানু, বিশ্বাসী লোকসকলক সম্বোধন কৰিছে। গতিকে ইমান কি, বিশ্বাস কি, সেই বিষয়টো যিসকলে ভাল ধৰণে বুজি পাইছে তেনে লোকৰ প্ৰতিহে আল্লাহ সুবহানাহু ওয়া তাআলাৰ এই সম্বোধন কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়াম। যিসকলে বিশ্বাসী, দৃঢ় বিশ্বাসী যিসকল, তেওঁলোকক কৈছে যে কুতিবা আলাইকুমুস সিয়াম, তোমালোকৰ প্ৰতি সিয়াম লিখি দিয়া গৈছে। কামা, যি ধৰণে কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম, যেনে ধৰণে লিখি দিয়া গৈছিল তোমালোকৰ আগৰ লোকসকলৰ বাবেও। লাআল্লাকুম তাত্তাকুন, আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে 183 নং আয়াতৰ এই অন্তিম অংশ। কিহৰ কাৰণে সিয়াম তোমালোকৰ প্ৰতি লিখি দিয়া গৈছে? লাআল্লাকুম তাত্তাকুন, যাতে তোমালোকে মুত্তাকি হোৱা। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, একেবাৰে স্পষ্ট হৈছে যে আল্লাহে যি সিয়াম কুতিবা কৰি দিছে, লিখি দিছে, ইয়াৰ দ্বাৰা যাতে আমি মুত্তাকি হ'ব পাৰোঁ। এতিয়া এই সিয়ামক আমি অনাহাৰে থাকি যি পৰম্পৰাগতভাৱে চলি অহা ৰোজা পালন কৰি মানুহ মুত্তাকি হোৱা জানো আমি দেখা পাইছো? গোটেই 11 মাহে গৰিষ্ঠ সংখ্যক মানুহ যিসকলৰ মছজিদৰ সৈতে কোনো সম্পৰ্ক নাথাকে, নামাজৰ সৈতে কোনো সম্পৰ্ক নাথাকে, ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে মছজিদত মানুহৰ স্থান বিচাৰি পাবলৈ নোহোৱা হয়। গোটেই ৰমজান মাহ এই তাৰাবি নামাজ মছজিদে ভৰি থাকে। ৰমজান মাহ যেতিয়াই শেষ হৈ যাব, ঈদ পালন কৰাৰ পাছৰ দিনাখনৰ পৰাই সেই লোকসকলক মছজিদত বিচাৰি পাবলৈ নোহোৱা হয়। তেন্তে এই প্ৰচলিত ৰোজাই জানো মানুহক মুত্তাকি কৰিব পাৰিলে? সেইবাবে প্ৰিয় দৰ্শকবৃন্দ, কোরআন মজিদৰ আয়াত আমি খুব গভীৰভাৱে বুজাৰ চেষ্টা কৰিব লাগিব। আল্লাহ সুবহানাহু তাআলাৰ কথা হৈছে হিলৰ কথা। আমি ইয়াত কোনো ধৰণৰ ৰদ বদল কৰি নিজৰ বিচৰা অনুসৰি আমি ফিটিং কৰি লোৱাৰ কোনো ধৰণৰ ইয়াত অৱকাশ নাথাকে। যি কি নহওক, 183 নং আয়াতত আমি দেখিলো যে বিশ্বাসী লোকসকলক সম্বোধন কৰি কৈছে যে তোমালোকৰ প্ৰতি সিয়াম লিখি দিয়া গৈছে, কুতিবা, যেনে ধৰণে তোমালোকৰ আগৰ লোকসকলৰ প্ৰতি লিখি দিয়া গৈছিল। আৰু এই সিয়ামৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে লাআল্লাকুম তাত্তাকুন, যাতে তোমালোক মুত্তাকি হোৱা। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰিছো যে আমাক লৰালি কালতে যি ফৰজ কৰি দিয়া গৈছে কোৰআন মজিদত, ফৰজ সিয়ামক ফৰজ কৰাৰ কথাটো নাই। এই কুতিবা শব্দৰ একেটি সূৰাৰে, সূৰা বাকাৰাৰ
যদি আমি 180 নং আয়াতটিৰ মাজলৈ যাওঁ 2 নং সূৰা আল বাকাৰাৰ 180 নং আয়াতটিৰ মাজত আমি দেখিবলৈ পাম যে কুতিবা আলাইকুম তোমালোকৰ প্ৰতি লিখি দিয়া গৈছে সিয়াম যেনে ধৰণে কুতিবা কৰিছিল এই 180 নং আয়াততো এটি বিষয় আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে লিখি দিয়া গৈছে কুতিবা আলাইকুম ইজা হাদাৰা আহাদাকুমুল মাউত যেতিয়া তোমালোকৰ মাজৰ কোনো এজনৰ যেতিয়া মৃত্যুৰ সময় আহি উপস্থিত হয় ইন তাৰাকা খাইৰাল ওয়াসিয়াতুল লিল ওয়ালিদাইনি ওয়াল আকরাবিন বিল মা'রুফ যেতিয়া তোমালোকৰ মাজৰ কোনো এজনৰ মৃত্যুৰ সময় আহি উপস্থিত হয় আৰু যদি তোমালোকে এৰি থৈ যোৱা হা সম্পত্তিবোৰ তোমালোকে ওসিয়ত কৰাটো মন কৰিব কুতিবা কৰিছে বিল মা'রুফি হাক্কান আলাল মুত্তাকিন মুত্তাকি সকলৰ বাবে ই একেবাৰে হক হিচাপে আল্লাহ সুবহানাহু ওয়া তাআলা দায়িত্ব দি কৈছে যে তোমালোকৰ মাজত যদি কাৰোবাৰ মৃত্যুৰ সময় আহি উপস্থিত হয় আৰু যদি তোমালোকে হা সম্পত্তি কিছু এৰি থৈ যোৱা তেন্তে যথাযথভাৱে ওসিয়ত কৰাটো তোমালোকৰ বাবে কুতিবা কৰা গৈছে লিখি ৰখা গৈছে এতিয়া আমাক বুজোৱাৰ দৰে কুতিবা শব্দক যেনে ধৰণে ফৰজ কৰি দিয়া গৈছে ৰমজানৰ ক্ষেত্ৰত ৰোজাৰ ক্ষেত্ৰত তেন্তে এই ওসিয়ত আমাৰ এই 5 ফৰজৰ মাজত কিয় স্থান নাপালে অথচ আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে হাক্কান আলাল মুত্তাকিন মুত্তাকি সকলৰ বাবে ই এক গধুৰ দায়িত্ব ঠিক তেনে ধৰণে আমি যদি 178 নং আয়াতটিও যদি আমি চাওঁ সূরা আল বাকারার ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুল কিসাস ফিল কতলি সাও একেটি শব্দই আল্লাহ সুবহানাহু ওয়া তাআলা ব্যৱহাৰ কৰিছে হে বিশ্বাসী লোকসকল কুতিবা আলাইকুম আল কিসাস ফিল কতলি আমাৰ ট্ৰেডিশনাল অনুবাদ অনুসৰি ইয়াত লিখা গৈছে যে হে বিশ্বাসী লোকসকল তোমালোকৰ প্ৰতি কুতিবা কৰা গৈছে লিখি দিয়া গৈছে আল কিসাস ফিল কতলি হত্যাৰ যি বিধান আমাৰ প্ৰচলিত অনুবাদ যেহেতু ইয়াক আমি অধিক বিশ্লেষণলৈ গলে সময়ৰ প্ৰয়োজন হ'ব আমি কেৱল কুতিবা শব্দটো গতিকে সূরা আল বাকারাৰ আমি দেখিলো 178 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কুতিবা ব্যৱহাৰ কৰিছে 180 ওসিয়ত সন্দৰ্ভত কুতিবা ব্যৱহাৰ কৰিছে 183 সিয়ামৰ ক্ষেত্ৰত কুতিবা ব্যৱহাৰ কৰিছে কিন্তু 183 কুতিবাই ইসলাম ধৰ্মৰ মাজত ই ফৰজ হিচাপে বিবেচিত হ'ল অথচ 178 নং আয়াত বা 180 নং আয়াত কিয় অবহেলিত হৈ থাকিব লগা হ'ল কিয় ই ফৰজ কৰি আমাক বুজোৱা নহল পৰিত্যক্ত সম্পত্তি বণ্টনত আল্লাহৰ যথেষ্ট গুৰুত্ব আছে আমি ইতিমধ্যে সূরা নিসাৰ 11 নং আয়াতত আপোনালোকক দেখুৱালে স্পষ্ট ভাষাৰে আল্লাহ সুবহানাহু ওয়া তাআলা ফৰিদাতাম মিনাল্লাহি বুলি কৈছে এই বণ্টন আল্লাহৰ তৰফৰ পৰা বাধ্যতামূলক বুলি কৈছে গতিকে আল্লাহে যিটো বাধ্যতামূলক কৰিছে ফৰজ কৰিছে সেই ফৰজ আজি আমাৰ সমাজত লুপ্ত হৈ গ'ল আৰু আল্লাহে ফৰজ নকৰা বিষয় আমাক বুজাই দিয়া গৈছে লৰালি কালতে কলিমা নামাজ ৰোজা হজ যাকাত এই ৰোজাক ফৰজ কৰা গৈছে অথচ আল্লাহ সুবহানাহু ওয়া তাআলাই কুতিবা কৰিছে লিখি দিছে ইয়াৰ মূল উদ্দেশ্য হৈছে আমি মুত্তাকি হ'বই লাগিব কিয়নো আল্লাহ সুবহানাহু ওয়া তাআলাই গোটেই কোরআন মজিদত কৈছে আল্লাহু ইউহিব্বুল মুত্তাকিন আল্লাহে মুত্তাকি সকলক হে ভাল পায় সূরা আল বাকারাৰ আৰম্ভণিতে আমি পাইছো হুদাল লিল মুত্তাকিন এই কোরআন মজিদে পথৰ নিৰ্দেশনা দিব মুত্তাকি সকলক গতিকে কোরআনৰ সিয়ামৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে মানুহ মুত্তাকি হোৱা এতিয়া মুত্তাকি হোৱাৰ প্যাকেজ কিন্তু কোরআন মজিদত আছে আমাক ৰোজাৰ দ্বাৰা যি প্যাকেজ দিয়া গৈছে সেহৰি ইফতাৰ
তাৰাবি, সাদাকাতুল ফিতিৰ এনে ধৰণৰ পেকেজৰ কোনো বিষয়বস্তু আমি কোরআন মজিদত বিচাৰি পোৱা নাই। কিন্তু কোরআন মজিদত আল্লাহ সুবহানাহু ওয়া তাআলা যি সিয়াম মুত্তাকি হবৰ বাবে দিছে, সেই মুত্তাকি হোৱাৰ সেই সিয়ামৰ পেকেজ কিন্তু কোরআন মজিদত আল্লাহ সুবহানাহু ওয়া তাআলা উল্লেখ কৰিছে। একেটি সূরা আল বাকাৰাৰ 177 নং আয়াতটি আপোনালোকে মন কৰিব। 177 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে যে লাইসাল বিৰৰা আন তুৱাল্লু উজুহাকুম কিবালাল মাশৰিকি ওয়াল মাগৰিবি, যে তোমালোকে পূব আৰু পশ্চিম দিশলৈ তোমালোকৰ লক্ষ্য, তোমালোকৰ মুখ ফিৰাই কোনো পুণ্য নাই, একোৱেই লাভ নাই। ইফাল ইফাল চাই থাকি তোমালোকে একো লাভ নাই। ওয়ালা কিন্না, বৰং পুণ্য আছে। ওয়ালা কিন্নাল বিৰৰা, পূব পশ্চিম ফালে ইফালে ইফালে তোমালোকৰ লক্ষ্য দি চাই তোমালোকৰ একো লাভ নাই। ওয়ালা কিন্নাল বিৰৰা, বৰং পুণ্য আছে। মান আমানা বিল্লাহি, চাওক পেকেজ আৰম্ভ হৈছে। পুণ্য আছে মান আমানা বিল্লাহি, যি আল্লাহৰ ওপৰত বিশ্বাস আনে। ওয়াল ইয়াউমিল আখিৰি, আৰু আখিৰতৰ দিন তোৰ ওপৰত যি বিশ্বাস আনে। 2 নম্বৰ, চাওক মন কৰিব। ওয়াল মালাইকাতি, 3 নম্বৰ, ফিৰিস্তাসকলৰ ওপৰত যি বিশ্বাস আনে। ওয়াল কিতাবি, আৰু এই বিশেষ কিতাপখনৰ ওপৰত যি বিশ্বাস আনে। ওয়ান নাবিয়িনা, আৰু আল্লাহৰ কিতাবৰ সংবাদ পাঠকসকলৰ ওপৰত যিসকলে বিশ্বাস, নবীসকলৰ ওপৰত যিসকলে বিশ্বাস আনে। গতিকে এই 5টি বিষয় হৈছে বিশ্বাসৰ বিষয়, ইমানৰ বিষয়। আল্লাহ সুবহানাহু ওয়া তাআলা 183 নং আয়াতত যে সম্বোধন কৰি কৈছে ইয়া আইয়ুহাল্লাযিনা আমানু, সেই বিশ্বাসী লোকসকলৰ অন্তৰত এই 5টি বিষয় সুদৃঢ়ভাৱে বিশ্বাস থাকিব লাগিব। আমি আপোনালোকক দেখুৱাই আছো মুত্তাকি হোৱাৰ পেকেজ। সিয়ামৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যিহেতু মুত্তাকি হোৱা, গতিকে মুত্তাকি কেনেকৈ হ'ব পাৰি সেই দিশটো আমি বুজি পাব লাগিব। গতিকে 177 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই বিশ্বাসৰ ক্ষেত্ৰত 5টি দিশ উল্লেখ কৰি ক'লে যে পুণ্য আছে তাতহে। মান আমানা বিল্লাহি, যি আল্লাহৰ ওপৰত বিশ্বাস কৰে। ওয়াল ইয়াউমিল আখিৰি, আখিৰতৰ দিনটোৰ ওপৰত। ওয়াল মালাইকাতি, ফিৰিস্তাসকলৰ ওপৰত। ওয়াল কিতাবি, আৰু এই বিশেষ কিতাপখনৰ ওপৰত। ওয়াল নাবিয়িনা, এই 5টি হৈ গ'ল বিশ্বাসৰ বিষয়। এতিয়া আমল। আমি সদায় কৈ আহিছো প্ৰথমতে বিশ্বাস, তাৰ পিছত আমল। এতিয়া আমলৰ ক্ষেত্ৰত উল্লেখ কৰিছে ওয়া আতাল মালা আলা হুব্বিহি, আৰু তেওঁলোকে খুব ভাল পোৱাৰ সত্ত্বেও যিসকলে আতাল মালা, যিসকলে ধন সম্পত্তি দি দিয়ে। কাক? জাউইল কুৰবা, ধন সম্পত্তি প্ৰত্যেকেই ভাল পায়, টকা পইচা প্ৰত্যেকেই ভাল পায়, মানৱীয় দুৰ্বলতাৰ এটি বিষয়। তৎসত্ত্বেও, ভাল পোৱা সত্ত্বেও যিসকলে তেওঁলোকে টকা পইচা দি দিয়ে, জাউইল কুৰবা, নিকট আত্মীয়ক। ওয়াল ইয়াতামা, আৰু এতিমসকলক। ওয়াল মাসাকিনা, আৰু মিসকিনসকলক। ওয়াবনা সাবিল, পথৰ পথিকসকলক। ওয়াসাইলিন, আৰু যিসকলে বিচাৰে, সৱাল কৰে। ওয়াফিৰ ৰিকাব, আৰু দাস মুক্তি, আনক ধাৰৰ পৰা মুক্তি কৰাৰ ক্ষেত্ৰত যিসকলে তেওঁক টকা পইচা দি দিয়ে। ওয়া আকামাস সালাত, এইসমূহ কৰ্ম। কিন্তু 177 নং আয়াতত আমি স্পষ্ট ভাষাৰে দেখুৱালো যে 5টি হৈছে ইমানৰ বিষয়, তাৰ পৰৱৰ্তী দিশসমূহ আমল অৰ্থাৎ কৰ্মৰ বিষয়। ওয়া আকামাস সালাত ওয়া আতুজ যাকাত, আৰু আল্লাহৰ এনে ধৰণৰ উল্লেখিত বিষয়বস্তুসমূহ, আদেশ নিষেধসমূহ, আকামাস সালাত, এই সালাতসমূহ নিজৰ জীৱনত বাস্তৱায়ন কৰে। ওয়া আতুজ যাকাত, আৰু পৰিশুদ্ধিৰ দিশলৈ আহে। ওয়াল মুফুনা বি আহদিহিম ইজা আহাদু, খুব মন কৰিব, আৰু পূৰ্ণ কৰে। বি আহদিহিম, সিহঁতৰ অংগীকাৰ, সিহঁতৰ প্ৰমিজ পূৰ্ণ কৰে। ইজা আহাদু, যেতিয়া তেওঁলোকে অংগীকাৰ কৰে, প্ৰমিজ কৰে, সেই প্ৰমিজ পূৰ্ণ কৰে। চাওক, সিয়ামৰ পেকেজৰ মাজত থকা বিষয়বস্তুসমূহ মন কৰিব।
কোরআন মজিদত উল্লেখ কৰা পেকেজ আমি আপোনালোকক দেখুৱাইছো সিয়াম সন্দৰ্ভত যেহেতু সিয়ামৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে মুত্তাকি হোৱা ইনশাআল্লাহ আয়াতৰ অন্তিম অংশত স্পষ্ট হ'ব তাৰ পিছত কৈছে ওয়াসাবিৰিনা আৰু খুব ধৈৰ্য ধৰি থাকে ফিল বাসাই ওয়াদারাই প্ৰত্যেকটো আৰ্থিক সংকট যিমান বিপদ আপদ দুৰৱস্থা যেতিয়া মানুহৰ ওপৰত আহিব তেওঁলোকৰ ওপৰত খুব অধৈৰ্য নহয় তেওঁলোকে ওয়াহিনাল বাসা এনে ধৰণৰ বিপদ আপদ যেতিয়াই আহিব তেওঁলোকৰ ওপৰত পতিত হ'ব তেওঁলোকে ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন পঢ়ি পঢ়ি তেওঁলোকে খুব ধৈৰ্য সহকাৰে থাকিব উলাইকা আল্লাযিনা সাদাকু এই লোকসকলে আল্লাহৰ দৃষ্টিত প্ৰকৃততে সত্যবাদী লোক ওয়া উলাইকা আৰু এই লোকসকলে হুম হিহঁত আল মুত্তাকুন এই সকল লোকেই হৈছে মুত্তাকি লোক চাওক প্ৰিয় দৰ্শকবৃন্দ আমি বিষয়বস্তু বুজিবৰ বাবে কিছু চিন্তা চৰ্চা আমি আয়াতক লৈ কৰিবই লাগিব 183 নং আয়াতত আমি দেখুৱালো যে আল্লাহে সিয়াম কুতিবা কৰিছে লিখি দিছে লিখি ক'ত দিয়ে আল্লাহৰ কিতাবত লিখা আছে আমি তাক পঢ়িব লাগিব বুজিব লাগিব জ্ঞানৰ অন্বেষণ কৰিব লাগিব আৰু সেই অনুসৰি আকামা সালাত কৰিব লাগিব তেতিয়া মানুহ মুত্তাকি হ'ব সিয়ামৰ উদ্দেশ্য হৈছে মুত্তাকি হোৱা গতিকে 177 নং আয়াতত যি বিশ্বাস আৰু কৰ্মৰ তালিকাৰ এক বিশাল পেকেজ আল্লাহ সুবহানাহু ওয়া তাআলা দিছে ইয়াৰ দ্বাৰা মানুহ মুত্তাকি হ'ব পাৰে সিয়ামৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে মানুহক মুত্তাকি কৰা এতিয়া প্ৰিয় দৰ্শকবৃন্দ বিষয়বস্তু একেবাৰে স্ফটিকৰ দৰে মুকলি হৈ আছে কোনে কেনেকৈ চিন্তা চৰ্চা কৰে সেই দিকটো আপোনালোকৰ বিচাৰ্য বিষয় আমি ইতিমধ্যে আৰম্ভণিতে কৈছো যে এমাহ পানাহাৰে থকা তাৰাবি পঢ়া সেহৰি খোৱা ইফতাৰ কৰা ইত্যাদি পেকেজৰ দ্বাৰা কিন্তু বাস্তৱিকতাত আমি আল্লাহৰ কোৰআন অনুসৰি মানুহক মুত্তাকি হোৱাৰ এটি উদাহৰণো অন্তত মোৰ ব্যক্তিগতভাৱে জীৱনত দৃষ্টিগোচৰ হোৱা নাই সেয়ে প্ৰিয় দৰ্শকবৃন্দ সিয়াম সন্দৰ্ভত যেহেতু সমগ্ৰ বিশ্বতে গৰিষ্ঠ সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে সিয়াম পালন কৰি আহিছে গতিকে কোৰআনৰ দৃষ্টিভংগীৰে প্ৰকৃততে সিয়াম বাস্তৱিকতাত বিষয়বস্তুসমূহ কেনে ধৰণৰ তাৰ কিছু আভাস দিবৰ বাবে আপোনালোকৰ চিন্তাৰ খোৰাক দিবৰ বাবেহে প্ৰকৃততে এনে ধৰণৰ আয়াতসমূহৰ চৰ্চা আমি আপোনালোকৰ মাজত উপস্থাপন কৰাৰ চেষ্টা কৰিছো আমি পুনৰ কৈছো আমাৰ কথা বিচাৰ বিবেচনা নকৰাকে কোনো মানি লোৱাৰ তিল মানুহ প্ৰয়োজন নাই আমি কেৱল আল্লাহৰ কিতাবৰ বিষয়বস্তু আমি প্ৰচাৰ কৰিছো বিচাৰ বিবেচনা সিদ্ধান্ত সকলোবোৰ আপোনালোকৰ ওপৰত থাকিব যাতে আল্লাহৰ কিতাবৰ তথ্যৰে আমি মুত্তাকি হ'বই লাগিব অন্যথা যদি আমি মুত্তাকি হ'ব নোৱাৰো পৰকালত কিন্তু ভয়ংকৰ বিপদৰ পৰা আমি কোনো হাৰি যাব নোৱাৰিম আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুরুন ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله سلام عليكم